দৰঙৰ ঐতিহাসিক খটৰা সত্ৰত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই হৈ যোৱা পঞ্চায়ত নিৰ্বাচনত প্ৰচাৰ চলাবলৈ আহি সত্ৰখনলৈ জোনত আহিম বুলি ৰাইজৰ আগত কৰিছিল ঘোষণা। সেই অনুসৰি আজি মুখ্যমন্ত্ৰীগৰাকী খটৰা সত্ৰত উপস্থিত হোৱাত সত্ৰ পৰিচালনা সমিতিয়ে গায়ন বায়নেৰে মুখ্যমন্ত্ৰীক উষ্ম আদৰণি জনায়। নিউজ ডেস্ক AIN লাইভ। সত্ৰ, নামঘৰ আৰু বিভিন্ন সামাজিক অনুষ্ঠানৰ পৰা অহা বিষয়ববীয়াসকল জিলা পৰিষদ আৰু পঞ্চায়তৰ নিৰ্বাচনত প্ৰচাৰৰ সময়ত চিপাঝাৰলৈ আহোঁতে মই উল্লেখ কৰিছিলোঁ যে খুব কম সময়ৰ ভিতৰতে খটৰা সত্ৰলৈ মই এবাৰ আহিম আৰু সত্ৰৰ সমস্যাৰ আদি সম্পৰ্কে বুজ ল'ম। মই আশা কৰোঁ যে আজিৰ সভা শেষ হোৱাৰ পিছতেই মই পৰিচালনা সমিতিৰ লগত অকণমান সময় অকলে বহি সত্ৰৰ ভৱিষ্যত কেনেকৈ আমি আগবঢ়াম তাৰ বিষয়ে নিশ্চয় আলোচনা কৰিম আৰু এই সত্ৰৰ উন্নয়নৰ বাবে আমি হাতত ল'বলগীয়া পৰিকল্পনাসমূহো নিশ্চয় কথা পাতিব পাৰিম। মই পুনৰবাৰ আজি খটৰা সত্ৰলৈ আহোঁতে আন বহুকেইখন সত্ৰ অনুষ্ঠানে মোক বিভিন্ন স্মাৰক পত্ৰ দিছে। মই সকলোকে বিধায়ক পৰমানন্দ ৰাজবংশী ডাঙৰীয়াৰ সৈতে যোগাযোগ ৰাখিবলৈ আহ্বান জনাম আৰু আপোনালোক সকলোৱে আমাক আশীৰ্বাদ কৰিব যাতে এনেকৈ আমি অসমৰ ধৰ্ম আৰু আমাৰ সংস্কৃতিক জীয়াই ৰখাৰ কামত আমি সকলোৱে নিজস্বভাৱে অৱদান আগবঢ়াব পাৰোঁ। যিকোনো খবৰ আৰু বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996 লগতে 7002537271।